ল অফ এট্ৰাকশ্যনৰ কথা যোনে লাইফত শুনিছে বা যিখন ডকুমেণ্টাৰী ফিল্ম আছে, দ্য ছিক্ৰেটখন যদি কোনোবা চাইছে তেতিয়াহ'লে বহুতে হয়তো ল অফ এট্ৰাকশ্যন লাইফত এপ্লাই কৰিছে। কাৰোবাৰ কাৰণে কাম কৰিছে, কাৰোবাৰ কাৰণে কাম কৰা নাই। চ' যাৰ কাম কৰা নাই তেওঁলোকৰ হয়তো কিছুমান লিমিটেড বিলিফছ আছে। ক'ৰবাত না ক'ৰবাত 1% হ'লেও তেওঁলোকে এই ছিষ্টেমটোক ইমান বহুত বেছি বিলিভ কৰা নাই, যাৰ কাৰণে ল অফ এট্ৰাকশ্যন তেওঁলোকৰ কাৰণে ভালকৈ কাম কৰা নাই। চ' আজিৰ ভিডিঅ'টোত মই কিছুমান ষ্টেপছ মই আপোনালোকক দি আছোঁ, যিবোৰ ষ্টেপছ ডেইলি আপোনালোকে ফ'ল' কৰিব পাৰে আৰু লাহে লাহে নিজৰ সেই ভাইব্ৰেশ্যন, নিজৰ সেই ফ্ৰিকুৱেঞ্চিবোৰ বঢ়াব পাৰে আৰু ল অফ এট্ৰাকশ্যন ইউজ কৰি এমেজিং ৰিজাল্ট আপোনালোকে নিজৰ লাইফত এট্ৰাক্ট কৰিব পাৰে। ফাৰ্ষ্ট টিপটো হ'ল ৱাকিং, টকিং, এফাৰ্মেশ্যনছ। মানে প্ৰতিটো খোজতে আপোনালোকে এফাৰ্মেশ্যনছ কৈ থাকিব পাৰে। এতিয়া এফাৰ্মেশ্যনছ বহুতে এইটো কৰে যে এফাৰ্মেশ্যনছ জাষ্ট ৰাতিপুৱা এবাৰ লিখিলে বা গধূলি এবাৰ লিখিলে বা ৰাতি এবাৰ লিখিলে, লিখিব লাগে কাৰণেহে লিখিছে, বাট সেই এফাৰ্মেশ্যনছটোৰ ওপৰত ইমান বহুত বেছি বিলিভ নকৰে। চ' ইয়াৰে ফাৰ্ষ্ট ৰুল এইটোৱে হ'ল যে আমাৰ এনি টাইম মাইণ্ডত যিবোৰ বস্তু আমি লাইফত এচিভ কৰিব বিচাৰিছোঁ, মাইণ্ডত এনি টাইম সেই বস্তুবোৰ চলি থাকিব লাগিব, মাইণ্ডত এনি টাইম সেই এফাৰ্মেশ্যনছবোৰ বহি যাব লাগিব, এনি টাইম আমি সেই এফাৰ্মেশ্যনছবোৰ কৈ থাকিব লাগিব। বাট এনেকুৱা নহয় যে নিজৰ কামবোৰ বাদ দি অকল এফাৰ্মেশ্যনছে কৈ থাকিম। যেতিয়া আমি ফ্ৰী থাকোঁ, যেতিয়াই আমাৰ হাতত সময় থাকে গোটেই দিনটোৰ ভিতৰত, চ' সেইকাৰণে কোৱা হৈছে ৱাকিং, টকিং, এফাৰ্মেশ্যন, যাতে আমি এফাৰ্মেশ্যনছবোৰ লাইফত পূৰা ছাবকনচিয়াছ মাইণ্ডত বহাই ল'ব পাৰোঁ, এনি টাইম যাতে আমাৰ সেই এফাৰ্মেশ্যনছবোৰ চলি থাকে মাইণ্ডত। ছেকেণ্ড পইণ্ট, নিগেটিভিটি কিবা হ'লেও লাইফত সেই নিগেটিভ ছিটুৱেশ্যনটোকো এবাৰ থেংক ইউ ক'ব। আমাৰ বহুতবাৰ এনেকুৱা হয় যে কিবা এটা প্ৰব্লেম, কিবা এটা নিগেটিভিটি অহাৰ লগে লগে ছিটুৱেশ্যনটোক আমি কমপ্লেইন কৰা ষ্টাৰ্ট কৰোঁ বা ব্লেম কৰা ষ্টাৰ্ট কৰোঁ। আমাৰ লাইফত যিমানবোৰ ছিটুৱেশ্যন থাকে, সেইবোৰ বস্তু আমি চব নিজে এট্ৰাক্ট কৰিছোঁ, নিগেটিভিটিও আমি নিজৰ লাইফত নিজে এট্ৰাক্ট কৰিছোঁ। তাৰ কাৰণে আমি বেলেগক ব্লেম কৰি লাভ নাই বা সেই ছিটুৱেশ্যনটোৰ ওপৰত ব্লেম কৰি লাভ নাই। বহুতবাৰ আমি ব্লেম কৰোঁ যে আমাৰ পেৰেণ্টছৰ কাৰণে আমাৰ ইমান এনেকুৱা কণ্ডিশ্যনছ, আমাৰ গ্ৰ'থ হোৱা নাই। বহুতবাৰ এনেকুৱা থাকে যে ছিটুৱেশ্যনটো মোৰ ফেভৰেট নাই, ছিটুৱেশ্যনটোক মই কমপ্লেইন কৰা ষ্টাৰ্ট কৰি দিওঁ। বহুতবাৰ গভৰ্ণমেণ্টক কমপ্লেইন কৰা যায়, বহুতবাৰ সেই ঠাই টুকুৰাত বা সেই সময়টোত বহুত ব্লেম কৰা যায়। বাট যেতিয়াই সেই নিগেটিভ ছিটুৱেশ্যন আহে, এটা হেবিট বনাই ল'ব, সেই নিগেটিভ ছিটুৱেশ্যনটোকো ডাবল থেংক ইউ কোৱা ষ্টাৰ্ট কৰক। আৰু ইয়াতে এনেকুৱা নহয় যে ছিটুৱেশ্যনটো চেঞ্জ হ'ব ধৰিব, বাট যেতিয়া আমি থেংক ইউ কোৱা ষ্টাৰ্ট কৰোঁ, গ্ৰেটিটিউড কোৱা ষ্টাৰ্ট কৰোঁ, আমাৰ ভাইব্ৰেশ্যনটো বাঢ়িব ধৰে। আমাৰ ফ্ৰিকুৱেঞ্চিবোৰ চেঞ্জ হ'ব ধৰে, এটা পজিটিভ ফ্ৰিকুৱেঞ্চি, এটা পজিটিভ ভাইব্ৰেশ্যন ষ্টাৰ্ট হয় আমাৰ বডিত। চাওক, চব বস্তু এনাৰ্জি। কোনোবাই হিলিং কৰে, সেইটোও এটা এনাৰ্জি। ফোনত এইটো ভিডিঅ' চাই আছে, এইটোও এটা এনাৰ্জি। মোক শুনা পাই আছে, এনাৰ্জি। দেখা পাই আছে, সেইটো এনাৰ্জি। আপোনাৰ লাইট কাম কৰি আছে, এইটোও এনাৰ্জি। ফেনখন চলি আছে, এইটোও এটা এনাৰ্জি। চব বস্তু এনাৰ্জি। আইনষ্টাইনৰ এটা কোটেই আছে এনাৰ্জিৰ ওপৰত, মই শ্বেয়াৰ কৰি দিছোঁ, আপোনালোকে চাই ল'ব। থাৰ্ড টিপটো হ'ল সদায় এইটো মনত ৰাখিব যে এনাৰ্জি লেভেলত আমি চব ওৱান। এনাৰ্জি লেভেলত ইউনিভাৰ্ছ আৰু মই, ইউনিভাৰ্ছ আৰু আপুনি, আপুনি আৰু মই, চব ওৱান। এটা এনাৰ্জি। চ' যেতিয়া আমি ধৰক কিবা জব কৰি আছোঁ বা কিবা এটা কম্পিটিশ্যনত আছোঁ বা বিজনেছত আছোঁ, তেতিয়া আমি ভাবোঁ যে বেলেগ বেলেগ মানুহবোৰে কাম কৰিছে, বেলেগ বেলেগ বিজনেছ চলি আছে, চ' বহুত বেছি কম্পিটিশ্যন আছে। কিন্তু যদি ইউনিভাৰ্চৰ লেভেলত যদি চব আপুনি এটা এনাৰ্জি বুলি ভাবি লয়, তেতিয়া আপোনাৰ কম্পিটিশ্যন কাৰো লগত নাই, কাৰণ আপুনিয়ে ইউনিভাৰ্ছ। ফ'ৰ্থ পইণ্ট হ'ল যে বহুতে এফাৰ্মেশ্যনছ কেনেকৈ লিখে সেই বস্তুটো নাজানে। চ' এটা বহুত চিম্পল টেকনিক হিচাপত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। ধৰক আপোনাৰ এজন বেষ্ট ফ্ৰেণ্ড আছে আৰু সেই বেষ্ট ফ্ৰেণ্ডক আপুনি এটা বস্তু এচিভ কৰাৰ পিছত কেনেকৈ শ্বেয়াৰ কৰে, কেনেকৈ সেই বেষ্ট ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব, যি ষ্টেটমেণ্টে ইউজ কৰিব, যিবোৰ চেণ্টেন্স ইউজ কৰিব, সেইটো হ'ল এফাৰ্মেশ্যনছ। ধৰি লওক আপুনি এটা জবৰ কাৰণে এফাৰ্মেশ্যনছ লিখিব বিচাৰিছে, এতিয়া আপুনি গম নাপায়, চিয়'ৰ নহয় যে কেনেকৈ লিখিব। আজিৰ পৰা 1 মাহৰ পিছত যেতিয়া আপুনি জবটো পাব, তেতিয়া সেইখিনি সময়ত নিজৰ ফ্ৰেণ্ডক যে ইমেইল এটা লিখিব বা নিজৰ ফ্ৰেণ্ডক এটা SMS লিখিব বা হোৱাটছএপ কৰিব, মেছেজ কৰিব, সেই মেছেজটোত কেনেকৈ লিখিব যে ডিয়াৰ XYZ, বা সেই মোৰ এটা জব হ'ল, মই আজি জব এটা পালোঁ, মই বহুত হেপ্পী আৰু মোৰ চেলাৰী চ' এণ্ড চ', কালিৰ পৰাই মোৰ জইনিং বা আজি মই জইন কৰিলোঁ। চ' নিজৰ ফ্ৰেণ্ডক যেনেকৈ আপুনি বস্তুটো জনায়, ঠিক তেনেকৈ এফাৰ্মেশ্যনছবোৰ লিখিব লাগে। মানে বস্তুটো যেতিয়া আপুনি পাইছে, যেতিয়া পোৱাৰ লগে লগে কাৰোবাক জনায় বা নিজৰ ঘৰৰ মানুহক জনায়, পেৰেণ্টছক জনায়, মা দেউতাক জনায় বা আপোনাৰ দাদা বা ভাইটি, ভণ্টি, বাইদেউ, নিজৰ ফ্ৰেণ্ড, নিজৰ গুৰু, টিচাৰ, যাক যেনেকৈ আপুনি ইনফৰ্ম কৰে যে আপুনি সেই বস্তুটো এচিভ কৰিছে, সেই ষ্টেটমেণ্টবোৰে হৈ গ'ল এফাৰ্মেশ্যনছ। মোৰ ৰিলেশ্যনশ্বিপটো খুব ভাল, সেইটোও এটা এফাৰ্মেশ্যনছ। আমাৰ ৰিলেশ্যনশ্বিপ খুব বঢ়িয়াকৈ চলি আছে, সেইটো এটা এফাৰ্মেশ্যনছ। মোৰ প্ৰমোশ্যন হৈ গ'ল আজি, এইটোও এটা এফাৰ্মেশ্যনছ। মই এইটো মাহত 15,000 ইনকাম কৰিছোঁ থ্ৰু বিজনেছ, সেইটোও এটা এফাৰ্মেশ্যনছ। চ' এনেকৈ আমি বহুত চিম্পল হিচাপত নিজৰ এফাৰ্মেশ্যনছবোৰ লিখিব পাৰোঁ। ইয়াত কোনো ধৰণৰ কিবা বহুত ডাঙৰ চাইণ্টিফিক কিবা ষ্টেটমেণ্ট নাই যে বহুত বেলেগ ধৰণৰ ৱৰ্ড ইউজ কৰিব লাগিব, গ্ৰামাৰ চব ঠিক হ'ব লাগিব, তেনেকুৱা নহয়। আপোনাৰ গ্ৰামাৰে ভুল হওক, লগক যেনেকৈ আপুনি ইনফৰ্ম কৰিব, যেনেকৈ তাক মেছেজটো দিব,
সেইটোৱে হৈ গ'ল এফাৰ্মেশ্যনছ। ফিফথ পইণ্ট হৈ গ'ল যে এফাৰ্মেশ্যনছটো কেনেকৈ লিখে আমি গম পালোঁ। এফাৰ্মেশ্যনছৰ যেতিয়া লিখিব 3টা ৱেত লিখিব। এটাটো মেইনটেনেঞ্চ হিচাপত, মানে যিবোৰ বস্তু আপোনাৰ ওচৰত অলৰেডি আছে, যিবোৰ বস্তু আপুনি অলৰেডি এচিভ কৰিছে, যিবোৰ বস্তু অলৰেডি আপুনি পাইছে, সেইবোৰক লৈ পিনে গ্ৰেটিটিউড লিখক। যি অলৰেডি আছে, মোৰ এটা ঘৰ আছে, মোৰ হয়তো বাইক আছে, মোৰ গাড়ী আছে, মোৰ খাবৰ কাৰণে খোৱা বস্তু আছে, মোৰ জব আছে, মই দেখা পাওঁ, মোৰ চকু ভালকৈ কাম কৰি আছে, মোৰ কাণ ভালকৈ কাম কৰি আছে, মোৰ নাক ভালকৈ কাম কৰিছে। চ' যিবোৰ বস্তু আছে, সৰু সুৰা বস্তুৰ পৰাই ষ্টাৰ্ট কৰক, যাতে সেই গ্ৰেটিটিউডটো যেতিয়া ফিল কৰিব, যেতিয়া সেই এফাৰ্মেশ্যনছটো লিখা ষ্টাৰ্ট কৰিব, থেংক ইউ কোৱা ষ্টাৰ্ট কৰিব, আপোনাৰ সেই ফ্ৰিকুৱেঞ্চি, আপোনাৰ ভাইব্ৰেশ্যনছবোৰ নিজে নিজে বাঢ়িব ধৰিব। তাৰ পিছৰ এফাৰ্মেশ্যনছ লিখিব যিবোৰ বস্তু আপুনি এচিভ কৰিব বিচাৰিছে, যিবোৰ গ'ল আপোনাৰ আছে, যিবোৰ উইচ আছে। চ' সেই উইচবোৰ, নিজৰ গ'লবোৰ লিখা ষ্টাৰ্ট কৰিব, যে মোৰ এটা ভাল জব হৈছে, মোৰ ৰিলেশ্যনশ্বিপটো খুব ভাল, মোৰ হেল্থ খুব ভাল, মই হেল্ডি, মই হেপ্পী, মই বেলেঞ্চড, মই মোৰ জবটো লৈ পিনে বহুত এক্সাইটেড, মোৰ কালিগছবোৰ খুব ভাল, মোৰ কালিগছৰ লগত মোৰ বণ্ডিং খুব ভাল, মোৰ ফেমিলি মেম্বাৰ্ছৰ লগত বণ্ডিং খুব ভাল, মোৰ ইনলজৰ লগত মোৰ বণ্ডিং খুব ভাল, মোৰ ৰিলেশ্যনশ্বিপ তেওঁলোকৰ লগত খুব ভাল, মোৰ ওচৰত কেৰিয়াৰৰ বহুত অপৰচুনিটিজ আছে, মোৰ কামত বহুত কনফিডেণ্ট, মোৰ স্কিলছ বহুত আছে, মোৰ ইউনিক গিফ্ট আছে, মোৰ ইউনিক টেলেণ্ট আছে, মই বহুত শান্তিত আছোঁ মোৰ ৰিলেশ্যনত, যিবোৰ বস্তু ডিজাৰ্ভ কৰোঁ চব বস্তু মোৰ লাইফত নিজে নিজে আহি যায়, মোৰ ফুল অফ এনাৰ্জি আছে, মই হেল্থৰ এজন মেগনেট, মই বহুত ইজিলি নিজৰ এটা ভাল হেল্থ এট্ৰাক্ট কৰিব পাৰোঁ, মোৰ ৱেইট পূৰা হেল্ডি ৱেইট। চ' তেনেকৈ আমি এফাৰ্মেশ্যনছবোৰ লিখিব পাৰোঁ। চ' মিনিংটো হ'ল যে ফাৰ্ষ্ট মই লিখিম যিবোৰ বস্তু মোৰ অলৰেডি আছে, যিবোৰ বস্তু মই অলৰেডি এচিভ কৰিছোঁ। ছেকেণ্ডলি যিবোৰ বস্তু মোৰ গ'ল, মোৰ যিবোৰ এচিভ কৰিব বিচাৰিছোঁ, মই সেয়া লিখিম। আৰু থাৰ্ড হিচাপত মই লিখিম যে এইবোৰ যে এফাৰ্মেশ্যনছ মই লিখিছোঁ, তাৰ কাৰণে মই একশ্যনছ ল'ব ৰেডি। চাওক, যদি জব আপুনি লিখি আছে, জবৰ এফাৰ্মেশ্যনছ লিখি আছে, বাট একো একশ্যনেই লোৱা নাই, নিজৰ চিভিখন আপুনি ভালকৈ লিখা নাই, নিজৰ স্কিলছৰ ওপৰত কাম কৰা নাই, আপোনাৰ স্কিলছ জিৰ', তো এফাৰ্মেশ্যন যিমানে নিলিখে কিয় সেই বস্তুবোৰ কামত নাহে। চ' থাৰ্ড পইণ্ট যিটো বহুত ইম্পৰ্টেণ্ট, যে নিজৰ ফালৰ পৰা একশ্যন ল'ব লাগিব। নিজৰ বিজনেছৰ কাৰণে আপুনি লিখি আছে যে বিজনেছত আপোনাৰ 50,000 আৰ্নিং হৈ আছে, বা ডেইলি আপোনাৰ ক্লাইণ্ট বহুত আহি আছে, বাট ইফালে যদি আপুনি একশ্যনে লোৱা নাই, আপুনি যদি বিজনেছৰ প্লেচটো খোলাই নাই, বিজনেছত যোৱাই নাই, ঘৰতে বহি আছে, লেজি হৈছে, শুই আছে, তেতিয়াহ'লে কাম নিদিয়ে। তো আটাইতকৈ ইম্পৰ্টেণ্ট কামেই হৈ গ'ল যে একশ্যন ল'ব লাগিব, নিজৰ ফালৰ পৰা আপুনি ষ্টেপছ ল'ব লাগিব। হেল্থৰ কাৰণে আপুনি এক্সাৰচাইজ কৰিব লাগিব, মৰ্ণিং ৱাক যাব লাগিব, প্ৰপাৰ ডায়েট এটা মেইনটেইন কৰিব লাগিব। এটা হেল্ডি ডায়েট মেইনটেইন কৰাৰ পিছতহে আপুনি দেখিব নিজৰ হেল্থটো আপোনাৰ ইম্প্ৰুভ হ'ব ধৰিছে। চ' লাষ্ট আপোনালোকে সেই এফাৰ্মেশ্যনছ লিখিব যে মই একশ্যন ল'বৰ কাৰণে ৰেডি, বা মই একশ্যন লৈছোঁ, ডেইলি মই মৰ্ণিং ৱাক গৈছোঁ, ডেইলি মই এক্সাৰচাইজ কৰিছোঁ, ডেইলি মই প্ৰপাৰ ডায়েট মেইনটেইন কৰি আছোঁ, ডেইলি মই মোৰ ৰিলেশ্যনশ্বিপৰ ওপৰত কাম কৰিছোঁ, ডেইলি মই নিজৰ স্কিলছৰ ওপৰত মই কাম কৰিছোঁ। ঠিক তেনেকুৱা এফাৰ্মেশ্যনছবোৰ লিখিব আৰু চাওক চেঞ্জেছ কেনেকৈ আহে। কিন্তু অকল এদিন বা দুদিন কৰাৰ পিছত মেজিক যে হ'ব সেইটো আশা নকৰিব। কণ্টিনিউৱাছলি, কনচিষ্টেণ্টলি এই ফৰ্মুলাবোৰ, এই ষ্টেপছবোৰ ফ'ল' কৰি থাকক, আৰু তেতিয়াহে দেখিব লাইফত এটা ধুনীয়া চেঞ্জ আহিব ধৰিব। মই এপ্লাই কৰিছোঁ, বহুত মানুহে এপ্লাই কৰিছে, বহুত ডাঙৰ ডাঙৰ চেলিব্ৰিটিজবোৰে এপ্লাই কৰিছে, আৰু তেওঁলোকে এমেজিং ৰিজাল্ট পাইছে, মেজিকেল ৰিজাল্ট তেওঁলোকৰ লাইফত আহিছে। আৰু এইবোৰ ফ'ল' কৰাৰ পিছত আপোনাৰ কোনো ধৰণৰ লছ নাই, কোনো ধৰণৰ ছাইড এফেক্ট নাই। কৰি চাওক, হেপিলি ফ'ল' কৰি চাওক, আৰু চেঞ্জেছবোৰ দেখিব। আৰু যেতিয়া আপোনাৰ লাইফত চেঞ্জেছবোৰ আহে, মেজিকেল চেঞ্জেছবোৰ আহে, মিৰাকলছবোৰ হ'ব ধৰিব, পাহৰি নাযাব এই ভিডিঅ'টোৰ তলত আহি পিনে কমেণ্ট ছেকশ্যনত জনাব যে আপোনাৰ লাইফত কি কি মেজিকেল চেঞ্জেছ হৈছে। বা যদি অলৰেডি আপুনি এজন ল অফ এট্ৰাকশ্যন ফ'ল' কৰে, ল অফ এট্ৰাকশ্যন বহুত ভালকৈ ডিপলি ফ'ল' কৰি এপ্লাই কৰিছে, তেতিয়াহ'লে কমেণ্টত জনাব যে আপুনি কি কি ক'ত ক'ত এপ্লাই কৰিছে, কি কি এচিভ কৰিছে, যাতে যিসকলে নতুনকৈ ল অফ এট্ৰাকশ্যনৰ কথা শুনিছে, শিকি আছে বা ফ'ল' কৰি আছে, তেওঁলোকেও যাতে মটিভেট হয়, তেওঁলোকৰো যাতে সেই বিলিফ ছিষ্টেমটো আহে যে ল অফ এট্ৰাকশ্যনে তেওঁলোকৰ লাইফতো মেজিক ইভেণ্টছ লৈ আহিব, মেজিকেল চেঞ্জেছ লৈ আহিব লাইফত। যদি ইমান দূৰলৈকে ভিডিঅ'টো চাইছে আৰু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, আৰু নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলি মেম্বাৰ্ছৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আমাৰ লগত এছ'চিয়েট হ'বৰ কাৰণে, ফ্ৰী ৱেবিনাৰ্ছবোৰ জইন কৰিবৰ কাৰণে, বা কৰ্চেছৰ বিষয়ে জানিবৰ কাৰণে, তলত দিয়া হোৱাটছএপ নাম্বাৰটোত আপোনালোকে হোৱাটছএপ কৰি ল'ব যে আপুনি আমাৰ গ্ৰুপত জইন হ'ব বিচাৰিছে, মই জইন কৰাই দিম, য'ত আমাৰ ফ্ৰী ৱেবিনাৰ্ছ হৈ থাকে, কিছুমান ৰেমেডি কৰ্চেছ হৈ থাকে তাতে, আৰু কৰ্চেছৰ বিষয়ে আমি তাতেই জনাওঁ। লগতে ফেচবুক, ইনষ্টাগ্ৰাম চবৰে লিংক দিয়া আছে, চবতে আপোনালোকে জইন হৈ ল'ব পাৰে। কৰ্চ নকৰিলেও কথা নাই, ছাবস্ক্ৰাইব কৰি থ'ব, এনেকুৱা আৰু ভিডিঅ'ছ আনি থাকিম, মই ভিডিঅ'ছবোৰ চায়ো নিজৰ লাইফটো আপোনালোকে চেঞ্জ কৰিব পাৰে। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।